হল দেই গোটেই পাহে দিবি তাকে আমি তেওঁৰ পৰণত এগছি চাকি বন্তি জ্বলাই তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেওঁ জনতাৰ শিল্পী আছিল। তেওঁৰ গীতসমূহত জনতাৰ দুৰ্গতি আৰু লগতে আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য লগতে বাহিৰৰো প্ৰাকৃতিক সৌন্দৰ্য প্ৰতিফলিত হৈছিল। তেওঁ প্ৰকৃততেই জনগণৰ শিল্পী, সেইকাৰণে তেওঁ এটা হৃদয়স্পৰ্শী গান লিখিছিলে মানুহে মানুহৰ বাবে। সেই কথাটো বৰ্তমান সময়ত অতি প্ৰয়োজনীয়। আমি আচলতে মানুহৰ বাবে যদি আমি চিন্তা চৰ্চা কৰোঁ, তেহে আমাৰ পৃথিৱীখন লগতে অসমখনো সুন্দৰ হ'ব। আৰু তেখেতৰ গীতসমূহ আজন্ম এটা বাৰ্তা আমাৰ সমাজলৈ এটা শুভবাৰ্তা দি গৈছে। সেই বাৰ্তাসমূহ যদি আমি অলপ হ'লেও শিৰোগত কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ জীৱনশৈলী সুন্দৰ হৈ যাব আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ তেওঁ গানসমূহৰ প্ৰতি গানসমূহ শুনি তাৰ পৰা শিক্ষা লোৱাটো আমি বিচাৰোঁ। আৰু আমি আমাৰ অভিভাৱকসকলে তেওঁলোকক সেই শিক্ষা দিয়াটো উচিত বুলি মই ভাবোঁ। আৰু বিশেষকৈ কি ক'ম, তেওঁৰ প্ৰতিভাৰাজি সদায় গোটেই পৃথিৱীতে বিশ্বব্যাপী থাকক। অসমৰ লগতে কলিকতা বা মুম্বাইতো তেওঁ কৰিছে। আজি সকলোৱে চতুৰ্দিশে তেওঁৰ প্ৰতিভা বিকশিত হৈ আমাৰ অসমখনক উজ্জ্বল কৰি ৰাখক।